হেল্ল' গাইজ, আজি আমাৰ লগ শিকিম পূৰণ অংক। 2 গুণ 4, 2 9 গুণ 18। এতিয়া এটা ঘৰ কাটি দিব। 2 2 গুণ 4, 2 9 গুণ 18। এতিয়া এনেকৈ এটা আঁচ টানি দি যোগ কৰিবা। 4 ইয়াত হ'ব 4, 8 4 যোগ কৰিলে হয় তোমাৰ 12, আৰু থাকিব 1। 12 দিয়ে 2টো বহোৱা। 8 আৰু 1 আৰু 8 9, 9 আৰু 1 10, 10 0, আৰু 1 আৰু 1 2। 6 4 গুণ 24, 24ৰ 4টো বহিব ইয়াত আৰু 2টো হাতত থাকিব। 6 3 গুণ 21, 21 আৰু 2 যোগ কৰিলে হয় তোমাৰ 23, 3 2। 5 4 গুণ 20, 20ৰ 0 হাতত থাকিব 2। 5 3 গুণ 15, 15 আর 3 17। এতিয়া এটা আঁচ টানি দি যোগ কৰিলে হ'ল। 4 3 9 1। তাৰপিছত আছে 5 8 গুণ 40ৰ 0 হাতত থাকিব 4। 5 8 গুণ 40, হাতত 40 আৰু হাতৰ 4 যোগ কৰিলে 44 হয়। 4 4। এতিয়া এটা ঘৰ কাটি দিব। 5 8 গুণ 40, 40ৰ 0, 5 8 গুণ 40 আর হাতের 4 44। 0 4 8 4। তাৰপিছত এইটো 4 2 গুণ 8, 4 4 6 গুণ 24, 24। 5 2 গুণ 10ৰ 0, 6 5 গুণ 5 6 গুণ 30। এতিয়া যোগ কৰিব লাগিব। 8 4 2 3। 6 4 গুণ 24ৰ 4 হাতত থাকিব 2। 4 2 গুণ 8, 8 আৰু হাতৰ 2 10ৰ 0 হাতত থাকিব 1 না, ইয়াত 10 বহিব। এটা ঘর কাটি দিব। 3 6 গুণ 21, 21ৰ 1 হাতত থাকিব 2। 3 2 গুণ 6, 6 2 8,
4 1 9 4 4 গুণ 16 6 হাতত থাকিব 1 4 4 গুণ 16 হাতত থাকে 17 4 2 গুণ 8 4 2 গুণ 8 6 15 5 হাতত থাকিব 1 9 হাতত থাকে 10 3 2 গুণ 2 3 গুণ 6 2 3 গুণ 6 এটা কাটি দেব 4 3 গুণ 12 2 হাতত থাকিব 1 4 3 গুণ 12 তো 2 3 হ'ব ইয়াত হাতত ৰাখা 3 আৰু 1 এতিয়া যোগ কৰিব লাগিব 6 8 3 1